মই পোনপ্ৰথমে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ দলৰ কৰ্মকৰ্তাসকলক দলীয় সম্ভাষণ যাচিছো আৰু ধন্যবাদ কৃতজ্ঞতা জনাইছো। মই দেখিছো যে পঞ্চায়ত নিৰ্বাচনৰ পাছত দলৰ সাংগঠনিক যিবিলাক আমাৰ কাঠামো সেইবিলাকক অধিক সক্ৰিয় কৰি তুলিবলৈ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ কৰ্মকৰ্তাসকলে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মই পুনাকন বৰুৱা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছো, দলৰ অন্যতম সাধাৰণ সম্পাদক আৰু বিধায়ক। দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকল হৈছে দল এটাৰ শক্তিৰ আধাৰ। মই তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক সদায় দলৰ যিসকল নেতৃত্বত আছে মই অধিক গুৰুত্ব দিয়াটো বিচাৰো। যোৱা সময়ছোৱাৰ যদি ইতিহাস চাওঁ আমি দেখো যে দলৰ বহু ডাঙৰ নেতাই দল এৰি গুচি গ'ল। এই দলৰ পতাকাখন ধৰি ৰাখিছে দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে। মই এটা কথা সদায় কৰ্মীসকলক কওঁ যে আমাৰ ৰাজনৈতিক ঠিকনাটো হৈছে আমাৰ ৱাৰ্ড, আমাৰ বুথ। দলৰ প্ৰতিজন কৰ্মকৰ্তাই নিজৰ বুথটোক যদি শক্তিশালী কৰি ৰাখে, সঘনাই জনসংযোগত যদি থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে আমি যি নিৰ্বাচনৰে মুখামুখি নহওঁ কিয় আমি জয়ৰ মুখ দেখিম। আপোনালোক সকলোৱে জানে যে বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে আৰু বিধানসভা নিৰ্বাচনৰ আগে আগে বহুকেইখন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। সেই নিৰ্বাচনটো আমি পঞ্চায়ত নিৰ্বাচনৰ দৰেই অধিক সক্ৰিয় হৈ কাম কৰিলে আমি জয়ৰ মুখ দেখিম। আপোনালোকে জানে যে ডিব্ৰুগড় তিনিচুকীয়া জিলাত আমাৰ এগৰাকী বিধায়ক আছে। তাৰ কৰ্মকৰ্তাসকলে যি আদৰ্শ দেখুৱায় সেই আদৰ্শ জিলাখনৰ অন্যান্য কৰ্মকৰ্তাসকলৰ বাবে সেয়া অনুকৰণীয় হ'ব। মই আশা কৰিম যে চাবুৱাৰ কৰ্মকৰ্তাসকল অধিক সক্ৰিয় হ'ব, যাতে জিলাখনত কাষৰ জিলাত তেওঁলোকৰ কাম কাজৰ যোগাত্মক যাতে প্ৰভাৱ পৰে। এইবাৰ যি বিধানসভা নিৰ্বাচন হ'ব, এই বিধানসভা নিৰ্বাচনটো স্বাভাৱিকতে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ ৰাইজৰ কাৰণে এটা নতুন অভিজ্ঞতা বুলি মই এইকাৰণে কৈছো যে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল। পূৰ্বৰ যি চাবুৱা বিধানসভা সমষ্টি আছিল, সেই বিধানসভা সমষ্টিৰ পৰা পুনাকন বৰুৱা ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছে। গতিকে এতিয়া লাহোৱাল সমষ্টিৰো এটা অংশ ইয়াত অন্তৰ্ভুক্ত হ'ল, চাবুৱাটো আছেই। ঠিক তেনেধৰণে ৰাজ্যখনৰ অন্য ঠাইতো আজি সমষ্টিবিলাক পুনৰ নিৰ্ধাৰণৰ পাছত সমষ্টিবিলাকৰ আকাৰ সলনি হৈছে আৰু আকাৰ সলনি হোৱাৰ লগে লগে জনগাঁথনি সলনি হৈছে। জনগাঁথনি সলনিৰ লগে লগে এটা কথা দেখা যায় যে ভোটাৰৰ ভোটিং বিহেভিয়াৰো সলনি হয়। গতিকে মই আশা কৰিছো যে আমাৰ কৰ্মকৰ্তাসকলে সেই কথাখিনি নিশ্চয় সঠিকভাৱে হৃদয়ংগম কৰি আহি থকা দিনকেইটাত অধিক সক্ৰিয় হৈ নতুন কাৰ্যসূচী আমাৰ সংগঠন শক্তিশালী কৰিব পৰা যিকোনো কাৰ্যসূচী স্থানীয় কৰ্মকৰ্তাসকলে আলোচনা কৰি ল'ব পাৰে, সেই ধৰণে আগবাঢ়িব পাৰে। তাত কোনো বাধা আমি কেতিয়াও আৰোপ কৰা নাই। আমি বিভিন্ন সময়ত দলৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি বিভিন্ন কাৰ্যসূচী দিওঁ, কিন্তু মই দেখো যে সেই কাৰ্যসূচীবিলাক সকলো ঠাইতে সফল নহয়। আমি মেম্বাৰশ্বিপ ড্ৰাইভ দিছো, সেই কাৰ্যসূচীটো আমি যেনেধৰণে দলৰ কৰ্মকৰ্তাসকলক জড়িত হোৱাটো আমি বিচাৰো, সেইধৰণে আমি বহু ঠাইতে জড়িত হোৱা দেখা নাই। আৰু প্ৰতিজন কৰ্মকৰ্তাই এটা কথা অনুভৱ কৰিব লাগিব, বহুত নতুন যুৱক বা যুৱতী আহিছে, এইটো আমাৰ কাৰণে খুবেই এটা আনন্দৰ কথা, এটা আমাৰ কাৰণে ভাল খবৰ। আৰু নতুন প্ৰজন্মৰ যুৱক যুৱতীৰ যি উৎসাহ, যি উদ্যম, সেই উদ্যমে দলটোক নতুন গতি দিব বুলি আমাৰ বিশ্বাস। পুৰণাসকলৰ অভিজ্ঞতা, নতুনৰ উদ্যমেৰে আমি অনাগত দিনত দলটোক
আমি নিশ্চয় শক্তিশালী কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। এই বিশেষ যি পদক্ষেপ পূৰ্বতে দলৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা বিভিন্ন সমষ্টিত এনে পদক্ষেপ ল'বৰ কাৰণে সমষ্টিৰ যিবিলাক আমাৰ কমিটি থাকে, সমষ্টি কমিটি আমি সদায় কৈ আহিছো, জিলাকো কৈ আহিছো, কিন্তু কেতিয়াবা যোৱা সময়ছোৱাত আমি প্ৰত্যক্ষ কৰিছো যে তেনে কাৰ্যসূচী কেন্দ্ৰীয় সমিতিৰ পৰা দিয়াৰ পাছতো বহু বিধানসভা সমষ্টিত সেই কাৰ্যসূচী সফল হোৱা নাই। গতিকে এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ পিছত বহুত আগতীয়াকৈ লোৱা এই পদক্ষেপৰ বাবে মই বিশেষভাৱে আকৌ এবাৰ মই দলৰ কৰ্মকৰ্তাসকলক মই আন্তৰিক ধন্যবাদ জনাইছো। আমি চাব লাগে, কাৰণ চাবুৱাল আহৱাল সমষ্টিটোত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে। তেওঁলোকৰ ধ্যান ধাৰণা, তেওঁলোকৰ চিন্তা চৰ্চা, সেই অঞ্চলৰ সমস্যা, এই গোটেই কথাবিলাক চাৰি জাৰি চাই কেনে পদক্ষেপ ললে আমি দলটোক আৰু অধিক আগুৱাই লৈ যাব পাৰিম, সেই কথাখিনি স্থানীয়ভাৱে বিশ্লেষণ কৰি কাম কাজ কৰিলে মই ভাবো যে দলটো নিশ্চয় শক্তিশালী হ'ব। অসম গণ পৰিষদ দল ৰাইজৰ তেজেৰে গঢ়া দল। অসম গণ পৰিষদ অসমৰ মাটিত শক্তিশালী হোৱা মানে অসমত আঞ্চলিকতাবাদ শক্তিশালী হোৱা, আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম শক্তিশালী হোৱা। গতিকে এই কথাটো দলৰ প্ৰতিজন কৰ্মকৰ্তাই মনত ৰাখিব লাগিব, কাম কৰিবই লাগিব। কাৰণ কঠোৰ পৰিশ্ৰমৰ অবিহনে কেতিয়াও আজিৰ এই যুগত আমি কোনো কামতে সফলতা লাভ কৰিব নোৱাৰো। সকলো কামতে পৰিশ্ৰম লাগিব। আমি অকল নিৰ্বাচন আহিলে বুলি আমি কাম কৰিম এনে কথা হ'ব নোৱাৰে। ধাৰাবাহিকতাটো আমি ৰক্ষা কৰিব লাগিব। দলীয় কৰ্মী এজনে বুজিব লাগিব যে দলৰ কৰ্মী এজনৰ কাম কেনে কেনে ধৰণৰ হ'ব পাৰে। নিজৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে সজাগ হ'ব লাগিব। এটা প্ৰফেশ্যনত যিবিলাক থাকে সেই প্ৰফেশ্যনৰ কাম কাজ কি হ'ব, তেওঁলোকৰতো নিৰ্দিষ্ট কিছু থাকে। আৰু আমাৰ দলৰ কৰ্মকৰ্তাসকল পেইড চাৰ্ভেণ্ট নহয়, এইটো আচলতে এটা জনসেৱা। আমাৰ দলৰ কৰ্মীসকলক মই সদায় কওঁ যে আপোনালোকে কিবা পোৱাৰ আশাত বা পোৱা নোপোৱাৰ বেদনাত কেতিয়াও আপোনালোকে কথাবোৰ বিবেচনা নকৰিব। কাৰণ দলৰ প্ৰতিজন কৰ্মকৰ্তাই দলটোক যেতিয়া সেৱাৰ মনোভাৱেৰে ল'ব আৰু দলৰ জৰিয়তে সেৱা কৰিব, নিশ্চিতভাৱে ৰাইজে স্বীকৃতি দিব। কাৰণ ইলেকশ্যন সঘনাই হৈ থাকে, বেলেগ বেলেগ ইলেকশ্যন, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন আছে, পঞ্চায়তৰ নিৰ্বাচন আছে, গতিকে বিভিন্ন নিৰ্বাচন, বিধানসভা নিৰ্বাচন আছে, লোকসভা নিৰ্বাচন আছে। আৰু ৰাজনৈতিক আমাৰ দলটো এইটো আমি কম দিনৰ কাৰণে দলটো গঠন কৰা নাই যে দলটোৰ আয়ু কিমান হ'ব তাৰ কোনো কথা নাই। আৰু যিকোনো ৰাজনৈতিক দলৰ উত্থান বিপৰ্যয় এইবিলাক থাকেই ইতিহাসত। তেনেকুৱা ইতিহাস যদি খুচৰে বিভিন্ন ৰাজনৈতিক দলৰ আৰু আঞ্চলিক ৰাজনৈতিক দলৰো দেশৰ বিভিন্ন ঠাইত থকা, গতিকে এনেকুৱা উত্থান উত্তৰণ বিপৰ্যয় এইবিলাক সকলোৱে নিশ্চয় প্ৰত্যক্ষ কৰে। মই আশা কৰিম যে অনাগত দিনত আমাৰ দল নিশ্চয় কৰ্মকৰ্তাসকলৰ অধিক পৰিশ্ৰমৰ বাবে আৰু সুপৰিকল্পনাৰ বাবে, সুস্থ পৰিকল্পনাৰে এই পৰিকল্পনাবোৰক সাকাৰ ৰূপ দিবলৈ যত্ন কৰাৰ বাবে দলটো নিশ্চিতভাৱে শক্তিশালী হ'ব। মই সকলোকে পুনৰবাৰ মই শুভেচ্ছা জনাইছো। জয় আই অসম, নমস্কাৰ।